Okay, let's start. আমি আজি আউটব্ৰেক অফ দ্য ৰিভলিউচনৰ পৰা ষ্টাৰ্ট কৰিম। তো আমি অলৰেডি লাষ্ট আমি গম পাইছিলো যে কি হৈছিলে যে ৰিভলিউচনৰ ফালে গৈ আছিলে ফ্ৰান্সত, হয়নে? ফ্ৰান্সত ৰিভলিউচনৰ ফালে মানুহখিনি গৈ আছিলে। তো কি হ'ল চোৱা যে অন 5th May 1789 Louis XVI called for an assembly of the States General to pass the proposals for new taxes. তো এতিয়া চোৱা এইখিনিতে এটা কথা হ'ল যে কি যে 5th May 1789ত লুইচ 16 কি কৰিছিলে এখন এছেম্বলিৰ কাৰণে সবকে ইনভাইট কৰিছিলে যে কি আৰু লগতে কি যে ষ্টেট জেনাৰেলক যে কিহৰ কাৰণে যে এটা প্ৰপ'জেল পাছ কৰিব কিহৰ ওপৰত মানে নিউ টেক্সৰ ওপৰত এটা প্ৰপ'জেল পাছ কৰিব। তো সেইটো কাৰণে ইনভাইট কৰিছিলে। এতিয়া কথাটো হ'ল যে কি যে সেইটো টাইমত এনেকুৱা এটা ৰুল আছিল যে কি কিঙে অকলে টেক্সৰ ক্ষেত্ৰত গম পাইছেনে মানে টেক্স পেয়িঙৰ ক্ষেত্ৰত বা টেক্স কিহৰ ওপৰত কিমান টেক্স লগাব সেইটোৰ ওপৰত অকলে ডিচিশ্যন ল'ব নোৱাৰে। তো ডেট ইজ ৱাই ষ্টেট জেনাৰেলক লগত লৈ পেলাই কি কৰিব লাগে এইটোৰ ওপৰত কি ল'ব লাগে ডিচিশ্যন ল'ব লাগে। তো সেইটো কাৰণে কি হৈছিলে যে 5th May 1789ত কি হৈছিলে লুইচ 16 এখন এছেম্বলি কি কৰিছিলে এখন এছেম্বলি কণ্ডাক্ট কৰিছিলে আৰু তাত কি কৰিছিলে ষ্টেট জেনাৰেলৰ লগতে গোটেই মানুহখিনি কি কৰিছিলে ইনভাইট কৰিছিলে। তো ইয়াত কৈছে যে কি ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড ষ্টেট সেন্ট দেয়াৰ ৰিপ্ৰেজেন্টেটিভছ দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ষ্টেট সেন্ট 300 ৰিপ্ৰেজেন্টেটিভছ ইচ who were seated in rows facing each other on two sides. এটা কথাটো হ'ল যে কি এটা তোমালোকে এটা কথা জানা যে কি যে তাত কি হৈছিলে যে গোটেইখিনি মানুহক ইনভাইট কৰিছিলে। তো আমি এটা কথা জানো যে ফ্ৰান্সত কি আছিলে যে তিনটা ষ্টেট আছিলে সেইটো সময়ত ষ্টেট আছিলে তিনটা ফাৰ্ষ্ট ষ্টেট ছেকেণ্ড ষ্টেট এণ্ড থাৰ্ড ষ্টেট। ফাৰ্ষ্ট ষ্টেটত কোন আছিলে কোন পৰে ফাৰ্ষ্ট ষ্টেটত কোন পৰে কোৱা ফাৰ্ষ্ট ষ্টেটত পৰে ক্লাৰ্জি হয় yes ক্লাৰ্জি পৰে yes ফাৰ্ষ্ট ষ্টেটত ক্লাৰ্জি পৰে। তো ছেকেণ্ড ষ্টেটত কোন আহে ছেকেণ্ড ষ্টেটত আহে কোন নবলছ বিলাক আৰু থাৰ্ড ষ্টেটত আহে যিবিলাক কমন পিপল আছিলে সেইবিলাক আহে কি থাৰ্ড ষ্টেটত সেই কমন পিপল বিলাক আহে। এতিয়া কথাটো হ'ল যে এই আটাইকেইটা ষ্টেটৰ মানুহকে কি কৰিছিলে ইয়ালে ইনভাইট কৰা হৈছিলে। তো ইয়াত কি কৈছে যে ছেকেণ্ড পইণ্টত এইটোৱে মেনশ্যন কৰিছে যে কি ফাৰ্ষ্ট এণ্ড ছেকেণ্ড এণ্ড থাৰ্ড ষ্টেট সেন্ট দেয়াৰ ৰিপ্ৰেজেন্টেটিভ। এতিয়া আটাইকেইটাই কি কৰিছিলে এজন ৰিপ্ৰেজেন্টেটিভ কি কৰিছিলে সিহঁতে কি কৰিছিলে ৰিপ্ৰেজেন্টেটিভ পঠাইছিলে গম পাইছানে। ফাৰ্ষ্ট ষ্টেটৰ পৰাও ৰিপ্ৰেজেন্টেটিভ আহিছিল ছেকেণ্ড ষ্টেটৰ পৰাও ৰিপ্ৰেজেন্টেটিভ আহিছিল এণ্ড অলছো থাৰ্ড ষ্টেটৰ পৰাও কি আহিছিলে ৰিপ্ৰেজেন্টেটিভ আহিছিলে। তো কৈছে ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেটৰ পৰা 300 ৰিপ্ৰেজেন্টেটিভ কি হৈছিলে ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেটৰ পৰা 300 ৰিপ্ৰেজেন্টেটিভ কি কৰা হৈছিলে পঠিওৱা হৈছিলে who were seated in the rows facing each other on two sides. তো এতিয়া আমি এটা কথা জানো যে আমি কথাটো জানো যে কি যে ফাৰ্ষ্ট ষ্টেট আৰু ছেকেণ্ড ষ্টেট থাৰ্ড ষ্টেটতকৈ বহুত বেছি পাৱাৰফুল আছিলে। তো সিহঁতে গোটেইখিনি কৰে তো থাৰ্ড ষ্টেটৰ ওপৰত এক্সপ্লইট কৰে হয়নে এইটো কথা আমি অলৰেডি জানো। তো এতিয়া কথাটো হ'ল যে এই ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেট সিহঁতে মানে ফেচিং ইচ আদাৰ ধৰা এনেকে এক লাইন এফালে আছে এক লাইন এফালে আছে। তো সিহঁতে ইটোৱে সিটোৱে মুখামুখি কৰি পেলাই বহিছিলে গম পাইছেনে আৰু প্ৰতিটোৰ পৰা 300 ৰিপ্ৰেজেন্টেটিভছ আহিছিলে মানে গম পাইছেনে নে ফাৰ্ষ্ট ষ্টেটৰ পৰাও 300 ৰিপ্ৰেজেন্টেটিভছ আহিছিলে ছেকেণ্ড ষ্টেটৰ পৰাও 300 ৰিপ্ৰেজেন্টেটিভছ আহিছিলে আৰু থাৰ্ড ষ্টেটৰ পৰাও কি আহিছিলে 300 ৰিপ্ৰেজেন্টেটিভ আহিছিলে। আৰু কি হৈছিলে যে থাৰ্ড ষ্টেট was represented by its more prosperous and educated members but they faced discrimination and had to stand at the back. তো কি হৈছিল যে থাৰ্ড ষ্টেট আমি এটা কথা জানো যে কি যে ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেটৰ মানুহখিনিয়ে থাৰ্ড ষ্টেটক ডিছক্ৰিমিনেট কৰে হয়নে সেইটো কথা আমি অলৰেডি জানো। তো ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেটৰ মানুহখিনিয়ে যিহেতু থাৰ্ড ষ্টেটক ডিছক্ৰিমিনেট কৰে আৰু থাৰ্ড ষ্টেটৰ মানুহবিলাকক ক'ত বহিব দিছিলে পিছত বহিবলৈ দিছিলে গম পাইছানে। থাৰ্ড ষ্টেটৰ মানুহবিলাকক ক'ত বহিব দিছিলে পিছত বহিবলৈ দিছিলে আৰু সিহঁতক কি যে সিহঁত মানে ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেট ফেচিং কৰি বহিছিলে আৰু লাষ্টৰ ফালে কি দিছিলে থাৰ্ড ষ্টেটৰ মানুহখিনিক বহিব দিছিলে ঠিক আছে।
তো ইয়াত কি কৈছে আৰু যিখিনি মানে এডুকেটেড মানুহ আহিছিলে থাৰ্ড ষ্টেটৰ পৰা যদি তুমি চোৱা যে তাৰ পৰা এডুকেটেড মানুহ আহিছিলে তো নেক্সট কৈছে যে কি peasants artisans and women were denied entry to the assembly but they sent their demands and grievances through representatives এটা কি হ'ল peasants artisans women সিহঁতক কি কৰা নাছিলে গম পাইছানে এটা peasants যিবিলাক মানে এতিয়া মই তোমালোকক ডায়াগ্ৰামত দেখাইছিলো হয়নে ফাৰ্স্ট ষ্টেট সেকেন্ড ষ্টেটৰ যিটো ডায়াগ্ৰাম আছিলে মই তোমালোকক আকৌ এবাৰ যদি মই লৈ যাওঁ ডায়াগ্ৰামটোলে তো তোমালোকে দেখা পাবা যে ডায়াগ্ৰামটোত যে ফাৰ্স্ট ষ্টেট মানে থাৰ্ড ষ্টেটটো যিটো আছিলে তো থাৰ্ড ষ্টেট যিটো আছে চোৱা তো থাৰ্ড ষ্টেটৰ যিবিলাক পিজেন্টছ আছে পিজেন্টছ কিনি মানে থাৰ্ড ষ্টেটৰো তিনটা কেটেগৰী বনোৱা হৈছে হয়নে তো তিনটা কেটেগৰী তোমালোকে দেখিছা যে কি এটা বিগ বিজনেছমেন কোৰ্ট অফিচিয়েলছ আছিলে মাৰ্চেন্টছ লয়াৰ্ছ আছিলে হয়নে এটা আছিলে পিজেন্টছ আৰ্টিজেন্টছ গম পাইছানে মানে সেই মানে যিটো ফাৰ্স্ট যিখিনি ধৰা বিগ বিজনেছমেন কোৰ্ট অফিচিয়েলছ মাৰ্চেন্টছ লয়াৰ্ছ এইবিলাকক মেইনলি কি কৰা হৈছিলে তালে পঠোৱা হৈছিলে গম পাইছানে মানে পিজেন্টছ আৰু আৰ্টিজেন্টছৰ পৰা মানুহ তালে কি কৰা নাছিলে যাব পৰা হোৱা নাছিলে গম পাইছা তো সেই এতিয়া কথাটো হ'ল সেই প্ৰেজেন্ট আৰ্টিজেন্টছ এইবিলাক তো ইহঁতে এতিয়া কি কৰিব তো ইহঁতে কি কৰিছিলে যে সেই প্ৰেজেন্টছ আৰ্টিজেন্টছ আৰু ওমেন খিনি সেই এছেম্বলিত এন্টাৰ কৰা কি আছিলে মানা আছিলে গম পাইছানে সিহঁতে তাত এন্টাৰ কৰিব নোৱাৰে তো হেতু কাৰণে কি কৰিছিলে সিহঁতে সিহঁতৰ ৰিপ্ৰেজেন্টেটিভছৰ থ্ৰু দি পেলাই সিহঁতৰ যিখিনি ডিমান্ড আছিলে গম পাইছা সিহঁতৰ যিখিনি ডিমান্ড আছিলে সেই ডিমান্ডখিনি সিহঁতে সিহঁতৰ ৰিপ্ৰেজেন্টেটিভছৰ থ্ৰু দি পেলাই মানে থাৰ্ড ষ্টেটৰ পৰা যে 300 ৰিপ্ৰেজেন্টেটিভছ কৈছিলে সেই 300 ৰিপ্ৰেজেন্টেটিভছৰ থ্ৰু দি পেলাই সিহঁতে কি কৰিব বিচাৰিছিলে সিহঁতে সেইখিনি মানে সিহঁতৰ ডিমান্ড বিলাক আৰু গ্ৰিভান্সেছ বিলাক কি কৰিব বিচাৰিছিলে দিব বিচাৰিছিলে তো ইয়াত কৈছে the members of the third state demanded that voting should be conducted by taking assembly as a whole আৰু লগে লগে থাৰ্ড ষ্টেটে কি কৰিছিলে এটো ডিমান্ড কৰিছিলে যে কি যে ভোটিং যদি হয় মানে এতিয়া সেই ট্যাক্স পে বা ট্যাক্সৰ ওপৰত মানে যিকোনো ইস্যুৰ ওপৰত যদি ভোটিং হ'ব সেই ভোটিং কি হ'ব লাগিব বুলি কৈছিলে যে এজ এ হোল এছেম্বলিৰ সবে ভোটিং কৰিব পৰা কেপাসিটি কৰিব লাগিব মানে গোটেইখিনিয়ে যাতে ভোট দিব পাৰে তাৰ অলপ মানুহে ভোট দিব পাৰিব সেই সিস্টেমটো ৰাখিব যাতে নালাগে সিহঁতে হেতু কথা কৈছিলে গম পাইছা তো লগত বাট কি হ'ল বাট কিং ৰিজেক্টেড দিস প্ৰপ'জেল এণ্ড মেম্বাৰ্ছ অফ দা থাৰ্ড ষ্টেট ৱাকড আউট এছেম্বলি ইন প্ৰটেষ্ট তো কি হ'ল যে থাৰ্ড ষ্টেটে কি কৰিলে থাৰ্ড ষ্টেটে যেতিয়া সেই সিহঁতৰ ডিমান্ডটো ৰাখিলে ভোটিংৰ ক্ষেত্ৰত সেই ডিমান্ডটো ৰখাৰ লগে লগে কি হৈ গ'ল যে যেতিয়া কিঙে কি কৰিলে সেই ডিমান্ডটো ৰিজেক্ট কৰিলে যে সেই প্ৰপ'জেলটো কিঙে একচেপ্ট নকৰিলে যে সবে ভোট দিব পৰাৰ যিটো এটা ডিমান্ড আছিলে সেই ডিমান্ডটো সিহঁতে কিঙে কি কৰিলে একচেপ্ট নকৰিলে আৰু লগে লগে কি কৰিলে থাৰ্ড ষ্টেটে কি কৰিলে লগে লগে থাৰ্ড ষ্টেটে কি কৰিলে যে সেই এছেম্বলি হলৰ পৰা বাহিৰলে ওলাই আহিলে বুজি পাইছা এইখিনি বুজি পাইছা কাৰবাৰ কিবা ডাউট আছে আনচিত নিশান্ত মানস উদয়ন সৌৰিশ চন্দ্ৰালী দিশা ওকে তো এইখিনি হ'ল যে কোৱা দিশা কোৱা মানে চোৱা মই তোমাক ওপৰৰ পৰা এবাৰ মই কুইকলি কৈ আছো যে কি হৈছিলে যে হেতু সময়ত কি কৰিছিলে সিহঁতে ট্যাক্সৰ লৈ পেলাই মানে নিউ ট্যাক্স প্ৰপ'জেল এটা উলিয়াব বিচাৰিছিল যে কাৰ ওপৰত কেনেকে ট্যাক্স ইম্প'জ কৰিব গম পাইছানে তো হেতু কাৰণে কৰিব বিচাৰিছিলে এটা কথাটো হ'ল যে কিঙে অকলে সেই ট্যাক্সৰ ওপৰত ডিসিশন ল'ব নোৱাৰে গম পাইছানে তো সেইকাৰণে ষ্টেট জেনাৰেলক কি কৰিছিলে ইনভাইট কৰিছিলে গম পাইছা এটা ষ্টেটছ বিলাক বুলি কোৱাৰ লগে লগে ফাৰ্স্ট ষ্টেট সেকেন্ড ষ্টেট থাৰ্ড ষ্টেট আমি এই কথাখিনি জানো হয়নে তো ফাৰ্স্ট ষ্টেট সেকেন্ড ষ্টেট থাৰ্ড ষ্টেট এই গোটেই কথাখিনি আমি জানো হয়নে তো ফাৰ্স্ট ষ্টেট সেকেন্ড ষ্টেট থাৰ্ড ষ্টেট এই তিনিটা ষ্টেটৰ পৰা কি বিচাৰিছিলে যে সিহঁতৰ ৰিপ্ৰেজেন্টেটিভছ বিলাক কলে অহা বিচাৰিছিলে সেই মিটিংখনলে সেই এছেম্বলিত সেই যিখন মিটিং হ'ব সেই মিটিংলে মানে অহাটো বিচাৰিছিলে আৰু প্ৰতিটো ষ্টেটৰ পৰা 300 মেম্বাৰ্ছ গম পাইছানে মানে প্ৰতিটো ষ্টেটৰ পৰা 300 মেম্বাৰ্ছ কি হৈছিলে সেই এছেম্বলিলে আহিছিলে গম পাইছানে আৰু সিহঁতে কি হৈছিলে যে তাত আমি জানো যে ফাৰ্স্ট ষ্টেট আৰু সেকেন্ড ষ্টেট হেতু সময়ত কি আছিল পাৱাৰফুল আছিল হয়নে ফাৰ্স্ট ষ্টেটত ক্লাৰ্জি সেকেন্ড ষ্টেটত কোন আছিল নবেলছ বিলাক আছিল তো ক্লাৰ্জি আৰু নবেলছৰ পৰা হেতু মানে হেতু কমিউনিটিৰ পৰা যোনখিনি মানুহ আহিছিলে সেইখিনি কি কৰিছিলে সিহঁতক
মানে ফাৰ্ষ্ট ৰ' বিলাকত বহাইছিলে আৰু সিহঁতে ফেচিং ইচ আদাৰ গম পাইছে নে ইটোৱে সিটোৰ ফালে মানে ফেচ কৰি পেলাই মানে এনেকে ধৰা মই আৰু তোমালোকে ধৰা যদি এনেকে ফেচ টু ফেচ বহো তো সিহঁতক তেনেকে বহোৱা হৈছিল আৰু তাহাঁতৰ পিছত থাৰ্ড ষ্টেটক কাৰণ থাৰ্ড ষ্টেটক তোমালোকে জানা থাৰ্ড ষ্টেটক কি কৰে ডিছক্ৰিমিনেট কৰি ৰাখে হয়নে তো থাৰ্ড ষ্টেটক কি কৰিছিলে সেই সিহঁতৰ পিছত বহোৱা হৈছিলে ঠিক আছে তো এটা কথাটো হ'ল ইয়াত আৰু এটা কথা ইয়াত ইম্পৰ্টেণ্ট কথা এটা তোমালোকক ক'ব লাগিব যে কি ইয়াত পিজেন্স আৰ্টিজেন্স আৰু ওমেন এই তিনিটা পিজেন্স আৰ্টিজেন্স আৰু ওমেন এই তিনিটাক কি কৰা হোৱা নাছিলে তাত কি কৰিব দিয়া হোৱা নাছিলে এন্টাৰ কৰিব দিয়া হোৱা নাছিল সিহঁতক মানে সেই তাত সোমোৱাটো কি আছিলে মানা আছিলে গম পাইছানে পিজেন্স আৰ্টিজেন্স আৰু কি কোন ওমেনক আৰু সেইটো কাৰণে কি হৈছিলে সিহঁতে সিহঁতৰ সেই ৰিপ্ৰেজেন্টেটিভছ অলৰেডি মই কৈছো যে প্ৰতিটো ষ্টেটৰ পৰা কিমানকে ৰিপ্ৰেজেন্টেটিভ আহিছিলে 300 ৰিপ্ৰেজেন্টেটিভছ আহিছিলে তো সেই 300 ৰিপ্ৰেজেন্টেটিভছৰ মাজৰ পৰা পিজেন্স আৰু আৰ্টিজেন্সৰ ৰিপ্ৰেজেন্টেটিভছো আছিলে তো সেই পিজেন্স আৰু আৰ্টিজেন্সৰ পৰা গম পাইছেনে পিজেন্স আৰু আৰ্টিজেন্সৰ ৰিপ্ৰেজেন্টেটিভছৰ পৰা সিহঁতে মানে সিহঁতৰ যিবিলাক ডিমান্ড আছিল সিহঁতৰ থ্ৰু দি দিয়াইছিলে গম পাইছা আৰু নেক্সট থিং কৈছে যে কি যে থাৰ্ড ষ্টেটে কি ডিমান্ড কৰিছিল যে এছেম্বলিত থকা মানুহ সবেই যাতে কি দিব পাৰে ভোট দিব পাৰে সেই প্ৰপ'জেলটো কিঙক একচেপ্ট কৰিবৰ কাৰণে ফোৰ্স কৰিছিলে বাট কিঙে কি কৰিলে সেই প্ৰপ'জেলটো কি কৰি দিলে লগে লগে কি কৰিলে কিঙে সেই প্ৰপ'জেলটো ৰিজেক্ট কৰি দিলে গম পাইছানে সেই প্ৰপ'জেলটো কি কৰিলে কিঙে ৰিজেক্ট কৰি দিলে বুজি পাইছা আৰু লগে লগে যেতিয়া কিঙে যেতিয়া ৰিজেক্ট কৰাৰ লগে লগে কি হ'ল সবে ৱাক আউট কৰিলে ক'ৰ পৰা ৱাক আউট কৰিলে এছেম্বলিৰ পৰা গম পাইছানে এছেম্বলিৰ পৰা কি কৰিলে ৱাক আউট কৰা ষ্টাৰ্ট কৰিলে ইজ ইট ক্লিয়াৰ নাও আৰু কাৰোবাৰ কিবা ডাউট আছে yes আজিৰ পৰা ষ্টাৰ্ট হৈছে আউটব্ৰেক তো লাষ্ট ক্লাছত দেখোন তুমি আছাই দেখোন লাষ্ট ক্লাছত দেখোন আমি আইডিয়াছ অফ ফিল'চফাৰ্ছ দেখোন পঢ়িছিলোঁ মনত নাই ফিল'চফাৰ্ছৰ যিবিলাক আইডিয়া আছিলে সেইখিনি পঢ়িছিলোঁ তাত মই বুকৰ নাম কেইটা কৈছিলোঁ হয়নে আটাইকেইটা বুকৰ নাম ইম্পৰ্টেণ্ট বুকৰ নাম কেইটা মনত ৰাখিবা শ্বৰ্ট কুৱেশ্যনত সেই বুকৰ ৰাইটাৰৰ নাম লিখিব আহিব পাৰে তো সেইকাৰণে মই কৈছিলোঁ যে তোমালোকে সেই বুকৰ নামবিলাক মনত ৰাখিবা হয়নে তো আউটব্ৰেক অফ ৰিভলিউশ্যন ষ্টাৰ্ট কৰিছোঁ আজি তো এতিয়া কথাটো হ'ল ইয়াত আহিল যে নেশ্যনেল এছেম্বলি অফ থাৰ্ড ষ্টেট এটা যে আমি কৈ আছো যে থাৰ্ড ষ্টেটৰ নেশ্যনেল এছেম্বলিৰ কথা সেইটো কি চোৱা এটা কৈছে অন 20 June 1789 the representatives of the third state assembled in the hall of an indoor tennis court in Versailles এটা ভাৰ্চেলছত কি হ'ল এতিয়া চোৱা সিহঁত যে সেই এছেম্বলিৰ পৰা ওলাই আহিলে কিঙৰ যিটো এছেম্বলি আছিলে কিঙৰ এছেম্বলিৰ পৰা যে সিহঁতে ৱাক আউট কৰিলে সিহঁতে কিঙৰ এছেম্বলিৰ পৰা যে ওলাই আহিলে কিঙৰ এছেম্বলিৰ পৰা ওলাই অহাৰ লগে লগে কি হ'ল যে কিঙৰ এছেম্বলিৰ পৰা যেটো ওলাই অহাৰ লগে লগে সিহঁতে আহি 20 জুনত গম পাইছানে 20 জুনত এটা তোমালোকে চোৱা ইয়াত দুটা ডেটৰ কথা তোমালোকক মই কৈ আছো দুটা ডেটৰ কথা মনত ৰাখিব লাগিব ফাৰ্ষ্ট যিটো কিঙে যে কল কৰিছিলে এছেম্বলিখন কিঙে কল কৰা এছেম্বলিখন কোনটো ইয়েৰত হৈছিলে কোনটো ইয়েৰ 1789 ৰে 20 জুন হয়নে সৰি 1789 কি আছিলে 5th মে হয়নে 1789 5th মে সেই এছেম্বলিৰ কাৰণে মিটিং হৈছিলে যোনখন কিঙে কণ্ডাক্ট কৰিছিলে মিটিং গম পাইছানে আৰু সেই তাৰ মিটিংখনৰ পৰা সিহঁতে ৱাক আউট কৰি আহিলে কিহৰ কাৰণে যেহেতু কিঙৰ ওচৰত যিখিনি প্ৰপ'জেল দিয়া হৈছিলে সেই প্ৰপ'জেলখিনি কিঙে কি নকৰিলে একচেপ্ট নকৰিলে তো তাৰ কাৰণে কি হ'ল যে সিহঁতে ৱাক আউট কৰিলে তো ৱাক আউট কৰি সিহঁতে বহি নাথাকিলে সিহঁতে ৱাক আউট কৰি লগে লগে কি কৰিলে যে সিহঁতে এখন সিহঁতৰ কি কৰিব বিচাৰিলে থাৰ্ড ষ্টেটৰে এখন নেশ্যনেল এছেম্বলি ক্ৰিয়েট কৰিব বিচাৰিলে গম পাইছা তো সেইটো কাৰণে কি হ'ল থাৰ্ড ষ্টেটৰ নেশ্যনেল এছেম্বলি কেতিয়া হ'ল যে 20 জুন 1789 কি হ'ল যে থাৰ্ড ষ্টেটে এখন কি কৰিলে এছেম্বলি এখন বনালে ক'ত যে ভাৰ্চেলছৰ যিখন টেনিছ কোৰ্টৰ ইনডোৰ ষ্টেডিয়াম আছিলে সেই টেনিছ কোৰ্টৰ ইনডোৰ ষ্টেডিয়ামত কি কৰিলে সেই ভাৰ্চেলছৰ তাত কি কৰিলে সিহঁতে এখন মিটিং পাতিলে তো তাত কি হ'ল যে দে ডিক্লেয়াৰ দেমছেলভছ এ নেশ্যনেল এছেম্বলি আৰু লগে লগে সিহঁতে নিজৰ সেইখন এছেম্বলিক কি বুলি ডিক্লেয়াৰ কৰিলে সিহঁতে ডিক্লেয়াৰ কৰিলে যে সেইখন নেশ্যনেল এছেম্বলি বুলি ডিক্লেয়াৰ কৰিলে আৰু লগতে কি হ'ল দে অলছো swore to draft a new constitution for France that would limit the powers of the monarch আৰু লগে লগে কি হ'ল যে সিহঁতে কি কৰিলে যে সিহঁতে মনাৰ্কৰ পাৱাৰ টোটেলি এগেইনষ্ট আছিলে আমি অলৰেডি জানো যে সিহঁত মনাৰ্কৰ কি আছিলে
মনাৰ্কৰ পাৱাৰৰ টোটেলি এগেইনষ্ট আছিলে হয়নে তো এগেইনষ্ট থকাৰ কাৰণে কি হৈছিলে সিহঁতে অলৰেডি এছেম্বলিৰ পৰা ওলাইও আহিছিলে তো হেতু কাৰণে কি হৈছিলে যে সিহঁতে কি কৰিলে নেশনেল এছেম্বলি অফ থাৰ্ড ষ্টেটে কি কৰিলে সিহঁতে যিখন মানে মিটিং বা যিখন এছেম্বলি বনাইছিলে তাতে সিহঁতে কি কৰিলে যে সিহঁতে এখন নেশনেল এছেম্বলি বুলি সিহঁতৰখনক ডিক্লেয়াৰ কৰিলে আৰু তাত সিহঁতে কি কৰিলে যে সৰিন ললে যে কি যে সিহঁতে এখন নিউ কনষ্টিটিউচন ড্ৰাফ্ট কৰিব গম পাইছানে নতুন কনষ্টিটিউচন এখন ড্ৰাফ্ট কৰিব কাৰ কাৰণে ফ্ৰান্সৰ কাৰণে আৰু সেই কনষ্টিটিউচনৰ থ্ৰু দি পেলাই সিহঁতে কি কৰিব মনাৰ্কৰ পাৱাৰ যিটো পাৱাৰ আছে মনাৰ্কৰ হাতত সেই মনাৰ্কৰ পাৱাৰটো কি কৰিব লিমিট কৰিব গম পাইছানে মনাৰ্কৰ পাৱাৰটো কি কৰিব লিমিট কৰিব ওকে তো লগে লগে কি হ'ল দ্য ৰিপ্ৰেজেন্টেটিভছ অফ দ্য থাৰ্ড ষ্টেট ৱেৰ লেড বাই মিৰাবিউ এণ্ড এবেচিছ তো কি হৈছিলে যে এই থাৰ্ড ষ্টেটৰ যিখন নেশনেল এছেম্বলি হৈছিলে যিটো মই তোমালোকক এতিয়া ক'লো সেইখন লেড কোনে কৰিছিলে মিৰাবিউ আৰু এবেচিছ এতিয়া কথাটো হ'ল যে এবেচিছ কিন্তু এতিয়া তোমালোকৰ মনত কুৱেশ্যন আহিব পাৰে আৰু তোমালোকৰ মনত সেইটো হ'ব পাৰে যে কি ইহঁত এই দুইটা মানুহ মিৰাবিউ এণ্ড এবেচিছ এই দুইজন মানুহ তোমালোকে ভাবিছা যে থাৰ্ড ষ্টেটৰ পৰা বিলং কৰা মানুহ আছিলে বাট একচুৱেলি এবেচিছ ক'ৰ আছিলে জানানে এবেচিছ কি আছিলে যে ফাৰ্ষ্ট ক্লাৰ্জিৰ মানুহ আছিলে গম পাইছেনে এবেচিছ আছিলে ক্লাৰ্জিৰ পৰা বিলং কৰা মানুহ আছিলে তো কিন্তু ষ্টিল সি মানে সেই যিবিলাক প্ৰিভিলেজেছ আছিলে সিহঁতক দিয়া প্ৰিভিলেজেছ বিলাক সি ভাল পোৱা নাছিলে সি সেইবিলাকৰ অপ'জ কৰিছিলে গম পাইছেনে এবেচিছে কি কৰিছিলে সেইবিলাকৰ অপ'জ কৰিছিলে তো সেইটো কাৰণে সি থাৰ্ড ষ্টেটৰ মানুহৰ লগত মিলি পেলাই কি কৰিছিলে সিহঁতে সেই মানে থাৰ্ড ষ্টেটৰ যিবিলাক আছিলে সেই থাৰ্ড ষ্টেটৰ মানুহবিলাকৰ সেই ডিমাণ্ডবিলাক ফুলফিল কৰিবৰ কাৰণে সি ইহঁতৰ লগত চামিল হৈছিলে গম পাইছেনে ইহঁতৰ লগত কি হৈছিলে চামিল হৈছিলে গম পালা তো এতিয়া কথাটো হ'ল যে সেই এবেচিছ আৰু মিৰাবিউৱে কি কৰিছিলে এই গোটেই মানে নেশনেল এছেম্বলি ক্ৰিয়েট কৰাত কি কৰিছিলে লেড কৰিছিলে এটা কথাটো হ'ল যে মিৰাবিউ ৱাজ বৰ্ন ইন এ নবল ফেমিলি ক্লাৰ্জি পৰা নাছিলে মিৰাবিউ আছিলে ক'ৰ পৰা নবল ফেমিলি বাট ডিছকাৰ্ডেড হিজ ফিউডেল প্ৰিভিলেজেছ আৰু মিৰাবিউ ক'ৰ পৰা আছিলে বিলং কৰিছিলে নবল ফেমিলিৰ পৰা বিলং কৰিছিলে আৰু কি কৰিছিলে যিখিনি ফিউডেল প্ৰিভিলেজেছ আছিলে মিৰাবিউ যিখিনি মানে সেইখিনি ভাল পোৱা নাছিল সিও গম পাইছানে তো সেইটো কাৰণে কি হৈছিলে সিহঁতে চবেই ক'ৰ পৰা কৰিছিলে চন্দ্ৰালী প্ৰব্লেম হৈ আছে নেকি নেটৰ চন্দ্ৰালীৰ নেটৰ প্ৰব্লেম হৈ আছে নেকি চোৱা তোমালোকৰ যদি কাৰোবাৰ নেটৰ যদি প্ৰব্লেম থাকে মই তোমালোকক আকৌ কৈছো বা জুমত কানেক্ট কৰাৰ যদি কাৰোবাৰ ইছ্যু হয় লগে লগে তোমালোকে ইউটিউবত যোৱা ইউটিউবত ধুনীয়াকৈ লাইভ ষ্ট্ৰীম চলি আছে মই এটা উইণ্ডত মই চাইও আছো যে ইউটিউবত ধুনীয়াকৈ লাইভ ষ্ট্ৰীম চলি আছে আৰু ইউটিউবটো চলাত ইজি হয় মানে জুমতকৈ কমেই হয় ইউটিউবটো তো গতিকে তোমালোকে একো টেনশ্যন নোলোৱাকৈ ইউটিউবত যাব পাৰা গম পাইছা কাৰোবাৰ ইছ্যু থাকিলে ধুনীয়াকৈ তাত যাব পাৰা আৰু তাত আই থিংক লাইভ চেট অন আছে তো কিবা ডাউট থাকিলে লাইভ চেটত তোমালোকে সুধিব পাৰা মই ক্লিয়াৰ কৰি দিম ঠিক আছে মই লগে লগে কুৱেশ্যন লৈ লগে লগে মই তোমালোকক ক্লিয়াৰ কৰি যাম তো এতিয়া কথাটো হ'ল যে কি তোমালোকক এটা কথা কৈ আছো শুনা পাইছা চবে এইবাৰ 10 মিনিটছত জুমৰ মিটিংটো অভাৰ হ'ব তো লগে লগে তোমালোক চব ইউটিউবত যাবা গম পাইছানে চব ইউটিউবৰ লিংকত যাবা কাৰণ মই আকৌ নহ'লে ষ্ট্ৰীমটো কেঞ্চেল কৰিব লাগিব তো মই ষ্ট্ৰীমটো কেঞ্চেল নকৰোঁ তোমালোক চব ইউটিউবত যাবা কাৰোবাৰ এনি মানে যি ডাউট থাকে এনি ডাউট তোমালোকে মানে লাইভ চেট অন আছে তো তাত সুধিব পাৰা মই লগে লগে তোমালোকক মই ক্লিয়াৰ কৰি দিম শুনা পাইছা চবে কৈছোঁ যিকোনো শুনা পাইছা মই কোৱা কথাটো লগে লগে তোমালোক ইউটিউব যাবা এইবাৰ যেতিয়া কেঞ্চেল হৈ যাব গম পাইছা ইউটিউবৰ লিংকটো তোমালোকৰ হোৱাটছএপ গ্ৰুপটোত তোমালোকক মই দি থৈছোঁ লগে লগে তাত গ'লে তোমালোকে যাব পাৰিবা এতিয়া কথাটো হ'ল মই অলৰেডি ক'লোঁ যে মিৰাবিউ আৰু এবেচিছে কি কৰিছিলে এই মুভমেণ্টটো কি কৰিছিলে লেড কৰিছিলে আৰু মিৰাবিউ কোনটো ক'ৰ পৰা বিলং কৰিছিলে মিৰাবিউৱে নবল ফেমিলিৰ পৰা বিলং কৰিছিলে আৰু কি হৈছিলে তেওঁ ফিউডেল প্ৰিভিলেজেছ কি কৰিছিলে তেওঁ মানে কি কৰা নাছিলে ভাল পোৱা নাছিলে গম পাইছানে সেই ফিউডেল যিবিলাক প্ৰিভিলেজেছ দিয়া হৈছিলে সেইখিনি তেওঁ কি কৰা নাছিলে ভাল পোৱা নাছিল গম পাইছা এইখিনিলৈকে ক্লিয়াৰ হৈছে কাৰোবাৰ কিবা ডাউট আছে কাৰো একো ডাউট নাই তো এতিয়া চোৱা ইয়াত কৈছে যে
Abbasis was originally a priest. মই অলৰেডি কৈছো যে Abbasis প্ৰিষ্টৰ ফেমিলিৰ পৰা বিলং কৰিছিলে তো তেওঁ কি লিখিছে তেওঁৰ এখন বুকৰ নাম সেই বুকখন তোমালোকৰ মনত ৰাখিব লগা তোমালোকে আন্ডাৰলাইন কৰি ৰাখিব পাৰা গম পাইছা যে তেওঁৰ বুকখনৰ নামটো কি আছিল তেওঁ সেই বুকখনৰ নাম আছিল হোৱাট ইজ দা থাৰ্ড ষ্টেট তেওঁ এখন ইনফ্লুয়েন্সিয়েল পেম্ফলেট লিখিছিলে যা বুক আৰু পেম্ফলেট মিন্স ইয়াত বুক হেতু বুকৰ কথাই কৈছে আৰু বুকখনৰ নাম কি আছিল হোৱাট ইজ দা থাৰ্ড ষ্টেট ওকে তো সেইখন বুকৰ নাম মনত ৰাখিবা হেতু কোনে লিখিছিলে Abbasis লিখিছিলে তো নেশনাল এসেম্বলি থাৰ্ড ষ্টেট আৰু নেশনাল এসেম্বলিৰ ক্ষেত্ৰত ইমানখিনি তোমালোকক জানিব লগা কথা দিছে তো নেক্সট এতিয়া কথাটো হ'ল যে ৰিভল্ট ষ্টাৰ্টছ এট দা বেষ্টাইল তো এটা কথাটো হ'ল বেষ্টাইলত এটা ৰিভল্ট হৈছিল গম পাইছানে 14 জুলাই 1789 যেটো আমি অলৰেডি ফাৰ্স্ট ডে পঢ়িছিলো মনত আছে নে ফাৰ্স্ট ডে যেটো আমি যিদিনা ফাৰ্স্ট ক্লাস কৰিছিলো ফাৰ্স্ট ক্লাস কৰাৰ দিনাই কি কৰিছিলো আমি হেতু কথা পঢ়িছিলো হয়নে যে ফাৰ্স্ট ডে মই অলৰেডি তোমালোকক কৈছিলো যে তোমালোকৰ ফ্ৰেঞ্চ ৰিভলিউচনটো কি কেনেকুৱা যে তোমালোকক ক্লাইমেক্স সিনটো যেনেকৈ ফিল্ম এখনৰ ক্লাইমেক্স সিনটো এখন আগত অকমান ধুনীয়াকৈ দি দিয়ে তাৰ পাছত কি হয় যে বাকিখিনি ফ্ল্যাশবেকত গুচি যায় তো তোমালোকৰো এই বস্তুটো তেনেকুৱা যে কি যে তোমালোকৰ ফ্ৰেঞ্চ ৰিভলিউচনৰ বেষ্টাইলৰ যেটো ইনসিডেন্টটো মই কৈছিলো মনত আছে যে সব মানুহে আহি পেলাই যে বেষ্টাইলত কি কৰিছিলে বেষ্টাইল ভাঙি দিছিলে হয়নে বেষ্টাইলখন কি আছিল জেইল আছিল আৰু বেষ্টাইলখন কি হৈছিল বেষ্টাইলৰ পৰা যিবিলাক তাত আছিল মানুহ বেষ্টাইল হয়নে সেইবিলাকক প্ৰিজনাৰ্ছ বিলাকক কি কৰি দিছিলে তাৰ পৰা ফ্ৰী কৰি দিছিলে হয়নে তো এটা কথাটো হ'ল সেই ইনসিডেন্টৰ ফালে এটা আমি গৈ আছো ৰিভল্ট কি হৈছিল বেষ্টাইলৰ ৰিভল্টৰ ফালে আমি এটা গৈ আছো যে ইয়াত কি কৈছে যে ৰিভল্ট ষ্টাৰ্টছ এট দা বেষ্টাইলত কি কৈছে শুনা যে কৈছে ডিউ টু সিভিয়াৰ উইন্টাৰ হাৰ্ভেষ্ট was severely affected in France তো উইন্টাৰৰ যেটো হাৰ্ভেষ্ট আছিল হেতু কি হৈছিল যে তাত উইন্টাৰৰ কাৰণে কি হৈছিল সেই তাৰ হাতৰ হাৰ্ভেষ্টটো সিভিয়াৰ উইন্টাৰ আছিল হেতু সময় তো সেই সিভিয়াৰ উইন্টাৰৰ কাৰণে কি হৈছিল হাৰ্ভেষ্টিংত ফ্ৰান্সত বহুত প্ৰবলেম হৈছিল গম পাইছানে তো হুইচ লেড টু দা ইনক্ৰিজ ইন প্ৰাইসেস অফ এসেনশিয়াল কমোডিটিজ এটা কথাটো হ'ল মানে সোৱা কান্ট্ৰি এখনত যেটা প্ৰডাকশন ভাল নহব তোমালোকে যদি ইকোনমিক পাৰ্সপেক্টিভৰ পৰা যদি সোৱা যে যেতিয়া কান্ট্ৰিখনত প্ৰডাকশন ভাল নহব তো যিমানখিনি ডিমান্ড লাগে মই ডিমান্ড আৰু সাপ্লাই কথা তোমালোকক লাষ্ট ক্লাছত কৈছিলো হয়নে তো ডিমান্ড মানুহৰ যিমান আছে হেতু হিচাপত কি নাছিলে সাপ্লাই নাছিলে গম পাইছা তো যিমান ডিমান্ড আছিলে সেই ডিমান্ড হিচাপত কি নাছিলে সাপ্লাই নাছিলে তো ডিমান্ড হিচাপত যেটা সাপ্লাইটো নাছিলে তো হেতু কাৰণে কি হৈছিল ডিমান্ড হিচাপত সাপ্লাইটো নথকাৰ কাৰণে মানে কি আছিল মানুহৰ ডিমান্ড বেছি আছিল সাপ্লাই কম আছিল আৰু এটা কথা কথাই মনত ৰাখিবা যেটা ডিমান্ড বেছি থাকে সাপ্লাই কম থাকে তো তেতিয়া কি হয় যে গুডছৰ প্ৰাইস কি হয় ৰাইজ হয় হয়নে বা গুডছৰ প্ৰাইস কি হয় ৰাইজ হয় তো সেম থিং তাত হৈছিল যে হাৰ্ভেষ্টিং হিয়ৰৰ বেয়া হৈছিল সিভিয়াৰ উইন্টাৰৰ কাৰণে হাৰ্ভেষ্টিং কি হৈছিল বেয়া হৈছিল তো হাৰ্ভেষ্টিং বেয়া হোৱাৰ কাৰণে কি হৈছিল যে সিহঁতৰ কি হৈছিল যে সেই এসেনশিয়াল যিবিলাক কমোডিটিজ আছিল গম পাইছানে যিবিলাক আমাক ডে টু ডে লাইফত লাগিব সেই এসেনশিয়াল কমোডিটিজ বিলাকৰ প্ৰাইস কি হৈছিল সেই এসেনশিয়াল কমোডিটিজ বিলাকৰ প্ৰাইস কি হৈছিল ইনক্ৰিজ হৈছিল ওকে তো কৈছে আফটাৰ স্পেন্ডিং আৱাৰ্স ইন লং কিউজ এট দা বেকাৰী ক্ৰাউড অফ এংৰি ওমেন ৰেড দা শ্বপছ কি হ'ল যে লগে লগে ইয়াত এটো কথা কৈছে যে কি যে বহুত টাইম লাইন কৰিলে যেটো আমাৰ এটা কোভিড-19 ৰ ভ্যাকচিনৰ কাৰণে হ'ব লগা হৈছে হয়নে মানুহে ভ্যাকচিন বিচাৰি আছে বাট ভ্যাকচিন পোৱা নাই হয়নে মানে কি এটো সময়ত ভ্যাকচিনৰ ডিমান্ড বাঢ়িছে বাট হেতু হিচাপত কি হোৱা নাই ভ্যাকচিনৰ সাপ্লাইটো অহা নাই হয়নে থ্যাঙ্কফুলি গভৰ্নমেন্টে আমাক ফ্ৰী ভ্যাকচিন দি আছে নহলে হয়তো ইয়াতো মাৰামাৰি হ'লহেতেন পইচা থকা মানুহখিনিয়ে পালেহেতেন ফ্ৰী ভ্যাকচিন দি আছে কাৰণে ইয়াত কি হৈছে কেটো এটা প্ৰবলেম মানে কিমানখিনি এটা মানে chaotic এটা সিচুৱেশন হোৱা নাই হয়নে তো সেম থিং তেনেকুৱা যেনেকুৱা এইখিনি সময়ত আমাৰ ভ্যাকচিনটো যিমান ইম্পৰ্টেন্ট হৈ গৈছে কোভিডৰ কাৰণে সেইখিনি সময়ত কি হৈছে যে সেইখিনি সময়ত কি এসেনশিয়াল গুড এটা তো এটা কথা চোৱা যে যেতিয়া মানুহৰ খোৱাৰ বস্তু বা নিজৰ এসেনশিয়াল যিবিলাক ডে টু ডে মানে বস্তু সেইখিনি সবৰ কাৰণে কি হয় খুবেই ইম্পৰ্টেন্ট হয়নে তো এটা কথাটো হ'ল যে কি হৈছিল যে হেতু সময়ত যেতিয়া মানুহে লাইন কৰি আছিল সাপ্লাই নাছিলে প্ৰাইস ৰাইজ হৈ গৈছিল তো মানুহে গোটেই দিনটো লং কিউ স্পেন্ড কৰিছিল গোটেই দিনটো কাৰণ সিহঁতে যাতে বস্তু ল'ব পাৰে বেকাৰী শ্বপছৰ পৰা সিহঁতে যাতে সেই ব্ৰেড কালেক্ট কৰিব পাৰে খাবৰ কাৰণে তো সিহঁতে কি কৰিছিল হেতু কৰি আছিল বাট কি হৈছিল বাট ষ্টিল সিহঁতে কি কৰিব পৰা নাছিল সেই ব্ৰেড কালেক্ট কৰিব পৰা নাছিল গম পাইছানে আৰু লগে লগে কি হৈছিল সেই ওমেন খিনিয়ে কি কৰা ষ্টাৰ্ট কৰিছিল এংগ্ৰি ওমেনে গৈ পেলাই সেই বেকাৰী গম পাইছানে বেকাৰী কি কৰিছিল বেকাৰীৰ শ্বপ যিখন শ্বপছ আছিল সেই শ্বপছখন ৰেড কৰা ষ্টাৰ্ট কৰিছিল গম পাইছানে ৰেড কৰা মিন্স কি যে সেইখন মানে তাত গৈ পেলাই বিচাৰি মেলি মানে তাৰ পৰা যি পাই সব উঠাই পেলাই লৈ আনিছিল
তো এটা কথাটো হ'ল যে অন 14 জুলাই, এটা 14 জুলাইলৈ গৈ আছো, যে অন 14 জুলাই 1789 an agitated crowd destroyed the Bastille. তো অলৰেডি মই ক'লো যে কি এজিটেটেড যিটো ক্ৰাউড আছে, এজিটেটেড ক্ৰাউড যিটো আছে, যে কি হৈছিলে যে বেষ্টাইল কি কৰিছিলে 14 জুলাই 1789 যিটো ফাৰ্ষ্ট আছিলে, যে আমি ফাৰ্ষ্টে আমি এইটো ইনচিডেণ্ট পঢ়িছিলো হয়নে, বেষ্টাইলৰ ইনচিডেণ্ট আমি অলৰেডি যিটো পঢ়িছিলো, তো তাত কি হৈছিলে যে এজিটেটেড যিখিনি মানুহ আছিলে, এজিটেটেড মানুহখিনিয়ে কি কৰিছিলে গৈ বেষ্টাইল কি কৰিছিলে ডেষ্ট্ৰয় কৰিছিলে হয়নে। The Bastille was hated by all French people as it symbolized the dominating power of the king. মই অলৰেডি ইয়াৰ আগতে তোমালোকক কৈছো যে কি বেষ্টাইলে কি কৰে যে বেষ্টাইলখনক তাৰ মানুহে কি কৰিছিলে হেড কৰিছিলে হয়নে। বেষ্টাইলক তাৰ মানুহে হেড কৰিছিলে, কিহৰ কাৰণে হেড কৰিছিলে, যে বেষ্টাইলৰ যিখিনি মানে বেষ্টাইলে কি সেইখিনি সময়ত কি দেখুৱাইছিলে, যে যিখিনি মানুহৰ গম পাইছেনে, যাৰ মানে কিঙৰ সেই পাৱাৰটো দেখাইছিলে, মানে কি কিঙে যদি সেইখিনি সময়ত যদি মানুহক বেয়া পায় গম পাইছেনে, কিঙে যদি বেয়া পায় লগে লগে কি কৰিব, চবকে নি পেলাই কি কৰিব বেষ্টাইলত সুমুৱাই দিয়ে, তাত নি পেলাই টৰ্চাৰ কৰা ষ্টাৰ্ট কৰে গম পাইছেনে, তাত নি পেলাই কি কৰে টৰ্চাৰ কৰে। তো এইটোৱে কি কৰিছিলে যে সেইকাৰণে তাৰ গোটেই ফ্ৰেঞ্চৰ যিবিলাক কমন পিপল আছিলে, কমন পিপলে কি কৰিছিলে সেইটো কি যে সেই বেষ্টাইলক সিহঁতে একদম হেড কৰিছিলে। তো ইয়াত কি হৈছিলে যে ইন দ্য কাণ্ট্ৰি চাইড, মই অলৰেডি এটা কথা কৈছিলো, সেইখিনি সময়ত কি হৈছিলে এটা ৰিউমাৰ এটা ওলাইছিলে হয়নে, ৰিউমাৰ এটা ওলাইছিলে, সেই ৰিউমাৰটোৰ কাৰণে কি হৈছিলে, এটা ৰিউমাৰ ওলাইছিলে, ৰিউমাৰটোৰ কাৰণে কি হৈছিলে যে তাত সিহঁতৰ তাত ৰিউমাৰটো ওলাইছিলে, কি ৰিউমাৰ আছিলে যে in the countryside rumors spread from village to village that the lords of the manor had hired bands of brigands to destroy the ripe crops. তো এটা কথাটো কি ওলাইছিলে যে এটা ৰিউমাৰ ওলাইছিল যে কি ভিলেজে সেইটো এটা সোমাই গৈছিলে মানুহৰ মনত, যিবিলাক লেণ্ড লৰ্ডছ আছিলে গম পাইছানে, লেণ্ড লৰ্ডছ যিবিলাক আছিলে, তো লেণ্ড লৰ্ডছ বিলাকক মানে মেনৰটো কি কয় যে যোনটো মানে লৰ্ডছ বিলাক গম পাইছানে, তো সিহঁতে মানে যাৰ হাতত লেণ্ড লৰ্ড বিলাকক সিহঁতে সেইখিনি সময়ত মেনৰ বুলি কৈছিলে। তো সেই মেনৰ খিনিয়ে কি কৰিছিলে, এক ছেকেণ্ড, তো মেনৰ খিনিয়ে কি কৰিছিলে, তো মেনৰ খিনিয়ে কি কৰিছিলে যে মেনৰ খিনিয়ে সেইটো সময়ত এটা ওলাইছিলে যে কি ব্ৰিগেণ্ডছ বিলাকক গম পাইছেনে, ব্ৰিগেণ্ডছ বিলাকক কি কৰিছিলে লৈ আহিছিলে, কিহৰ কাৰণে, সেই ৰাইপ ক্ৰপছ বিলাক কি কৰিবৰ কাৰণে ডেষ্ট্ৰয় কৰিবৰ কাৰণে কিহঁতক লৈ আহিছিল বুলি সেইটো এটা কি ওলাইছিলে ইনচিডেণ্ট এটা ওলাইছিলে হয়নে। তো সেইটো কাৰণে কি হৈছিলে ৰাইপ ক্ৰপছ বিলাক ডেষ্ট্ৰয় কৰিবৰ কাৰণে। এতিয়া ব্ৰিগেণ্ডছ কোনবিলাক, যে ব্ৰিগেণ্ড কি হয় যে এ মেম্বাৰ অফ এ গেং ডেট ৰ'বছ পিপল ইন ফৰেষ্ট এণ্ড মাউণ্টেইনছ গম পাইছানে, যে সেই ফৰেষ্ট আৰু হওক বা মাউণ্টেইনৰ পিপল বিলাকক কি কৰা হয়, এই যিটো গেং মানে এটা গেং মানে লাইক এইটো ৰবাৰ্ছ টাইপ হয় এই গেংখিনি, তো সেই সিহঁতক লৈ অহা হৈছিলে হয়নে, সেই সিহঁত মানে সেইটো এটা আফুৱা এটা ওলাইছিলে, মানে ৰিউমাৰ এটা ওলাইছিলে গম পাইছানে। সেই ৰিউমাৰটোৰ লৈ পেলাই কি হৈছিলে যে ভিলেজে কি কৰিব, সেই মেনৰ বিলাকক কি কৰিছিলে, এক মিনিট জুমটো ডিছকানেক্ট হৈ গৈছে, তো তোমালোক চবেই ইয়াত আহি যোৱা, মই অকণমান টাইম ৱেইট কৰি দিছো তোমালোক ইয়ালৈ অহালে, ঠিক আছে, মই ৰৈ দিছো এবাৰ তোমালোকে লাইভ চেট জইন কৰিলে মানে এটা হেৰি দি দিবাচোন, কমেণ্ট এটা কৰি দিবা, মই গম পাম যে তোমালোক ইয়াত চবেই প্ৰেজেণ্ট আছা। তো জুমটো যেতিয়া অভাৰ হৈছে তোমালোকে গম পাইছা, মই তোমালোকক চবকে মই ইউটিউবত ইনভাইট কৰিছিলো, তো ইউটিউবত তোমালোকে এবাৰ কমেণ্ট এটা দি প্ৰেজেণ্ট বুলি মই গম পাম যে তোমালোক আটাইকেইটা চাই আছা। তো তোমালোকে অ'কে নিয়ৰ কনাই দিছে, বাকীখিনি ছাৰ নিশান অ'কে নিশান্তে জইন কৰিছে, আৰু বাকী আটাইকেইটাই মোক এবাৰ কৈ দিয়া, তেতিয়া মোৰ ক্লিয়াৰ হ'ব যে তোমালোকে চাই আছা। ছাৰ নিশান্ত মই গম পাইছো, উদয়ন আহিছা অ'কে, যোন আছা তোমালোকে কমেণ্ট এটা কৰি দিয়া, মই কমেণ্টত গম পাই যাম আটাইকেইটা আছা বুলি। দিশা চন্দ্ৰালী তোমালোক চব আছা নাই, দিশা চন্দ্ৰালী গম আছা চব, মানস আছা, মানস অ'কে,
Sorry, Sasa, okay. Sir, Anchit, okay, Anchit. Okay. আৰু মই এতিয়ালৈকে দিশা আৰু এক পোৱা নাই দিশা আৰু চন্দ্ৰালিক পোৱা নাই আৰু তোমালোকৰ শুনা তোমালোকৰ যি ডাউট আছে তোমালোকে মোক ইয়াতে সুধিব পাৰা হা মই লাইভ চেট অন ৰাখিছো তোমালোকৰ ডাউট থাকিলে মই লগে লগে তোমালোকৰ ডাউটটো লম এতিয়া মই কৈ আছো যে কি বেষ্টাইলৰ ইনসিডেন্টৰ কথা মই কৈ আছো যে কি হৈছিলে সেইটো সময়ত কি হৈছিলে যে মেনৰ্স বিলাকে ব্ৰিগেন্সক হায়াৰ কৰিছিল বুলি এটা ৰিউমাৰ ওলাইছিলে হয়নে সেই ৰিউমাৰটো যেতিয়া ওলাইছিলে ওকে চন্দ্ৰালি আছা মই গম পালো তো যেতিয়া সেই ৰিউমাৰটো ওলাইছিলে তো লগে লগে মানুহ বিলাকে ভয় খাইছিলে হয়নে তো হেকাৰণে কি হৈছিলে হিয়াৰিং দিস ৰিউমাৰ পিজেন্টস অ্যাটাকড জেটিউ ইন মেনি এৰিয়াস অফ ফ্ৰান্স তো কি হৈছিলে গোটেই পিজেন্টস বিলাকে কি কৰিছিলে ফ্ৰান্সৰ বহুত এৰিয়া কি কৰিছিলে অ্যাটাক কৰা ষ্টাৰ্ট কৰিছিলে গম পাইছেনে যিবিলাক ধৰা ল্যান্ডলৰ্ডছৰ এৰিয়া আছিলে সেইবিলাকক কি কৰা ষ্টাৰ্ট কৰিছিলে অ্যাটাক কৰা ষ্টাৰ্ট কৰিছিলে তো কি হল দা পিজেন্টস লুটেড হৰ্ডেড গ্ৰেইন এণ্ড বাৰ্ণ্ড ডকুমেন্টস কন্টেইনিং ৰেকৰ্ডছ অফ মেমৰিয়েল ডিউজ এতিয়া চোৱা এটাতো এটা কথা জানা যে অলৰেডি পিজেন্টস বিলাক হয় অলৰেডি পিজেন্টস বিলাক আনহেপি আছিলে সেই মেমৰিয়েল ডিউজ মই অলৰেডি কৈছো এটা টেক্স ওৱান কাইণ্ড অফ টেক্স আছিলে আৰু এই যে লেবাৰ হিচাপে যে কাম কৰে মেমৰিয়েল লেবাৰ যে খাটে তো সিহঁতৰ মানে খাটিব লগা হৈ থাকে সেইটো এটা কথা তো এই গোটেইখিনি মানে এটা ওৱান কাইণ্ড অফ টেক্সৰ নিচিনা বস্তু এটাত পৰে তো সেই মেমৰিয়েল ডিউজত কি হৈছিলে সিহঁতে মানে সেইখিনি গোটেইখিনি তাত থাকে তো সিহঁতে কি কৰিছিলে যে যেতিয়া সেই এটেক মানে ল্যান্ডলৰ্ডছ বিলাকৰ সেই ঘৰবিলাক এটেক কৰিছিলে তো তাত কি কৰিছিলে সিহঁতে তাৰ পৰা যিবিলাক গ্ৰেইন পাইছিলে গ্ৰেইন বিলাক তাৰ পৰা লুট কৰিছিলে গম পাইছে তাৰ পৰা লুটি লৈছিলে আৰু কি কৰিছিলে যিবিলাক তোমালোকৰ মানে তাত সিহঁতৰ মানে ৰেকৰ্ডছ আছিলে ডকুমেন্টছ আছিলে ডকুমেন্টছ বিলাকত সিহঁতৰ ৰেকৰ্ড বিলাক আছিলে কোনে কিমান পইচা দিব আছিলে ল্যান্ডলৰ্ডক গম পাইছেনে সেই গোটেই ডকুমেন্টছ বিলাক সিহঁতে কি কৰিছিলে চান্স পাই পেলাই কি কৰিছিলে সিহঁতে জ্বলাই দিছিলে গম পাইছা সেই গোটেই সেইবিলাক সিহঁতে চান্স পাই পেলাই কি কৰিছিলে জ্বলাই দিছিলে তো এতিয়া কথাটো হ'ল যে কি যে আৰু লগতে কি হৈছিল লাৰ্জ নাম্বাৰ অফ নভেলছ মুভ টু নেইবাৰিং কাণ্ট্ৰিজ তো ভয় খাইছিলে নভেলছ বিলাকে তো নভেলছ বিলাকে ভয় খাই পেলাই কি কৰিছিলে সিহঁতে সেই কাণ্ট্ৰিৰ পৰা কি কৰিছিলে গুচি গৈছিলে গম পাইছেনে সিহঁতে সেই কাণ্ট্ৰিৰ পৰা কি কৰিছিল যে সিহঁত গুচি গৈছিল ওকে তো এতিয়া দিশাই গমেই পোৱা নাই তো এতিয়া শুনা এতিয়া কি হ'ল যে এইখিনিলৈকে সবে বুজি পাইছা মই ভাবিছো তোমালোকে আটাইকেইটাই বুজি পাইছা এইখিনিলৈকে তো নেক্সট আমি যদি যাওঁ স্লাইডলে তো এতিয়া চোৱা এণ্ড অফ স্পেচিয়েল প্ৰিভিলেজেছলৈ যাওঁ এইটো টপিকটোৰ হেডিঙে হৈছে এণ্ড অফ স্পেচিয়েল প্ৰিভিলেজেছ যিবিলাক কোনে এনজয় কৰি আছিলে নভেলছ আৰু প্ৰিষ্ট বিলাকে যিটো এনজয় কৰি আছিলে হয়নে প্ৰিভিলেজেছ যিবিলাক এনজয় কৰি আছিলে নভেলছ আৰু প্ৰিষ্ট বিলাকে সেইবিলাকলৈ আহিছো যে কৈছে সিং দ্য পাৱাৰ অফ ৰিভল্ট লুইছ 16 ৰিকগনাইজড দ্য প্ৰপ'জেল অফ নেশ্যনেল এছেম্বলি that his power would be checked by a constitution এটা কি হৈছিলে যে সেই আফটাৰ দ্য ৰিভল্ট গম পাইছানে সেই 14 জুলাই যেটো ৰিভল্ট আছিলে সেই ৰিভল্টৱে ইভেন মানে সেই ৰজাকো কি কৰিছিলে কিঙকো পেনিক কৰাইছিলে আৰু ভয় কৰাইছিলে যে কি যে এটোৰ পৰা হয়তো তাৰ ৰুল কৰাত কাণ্ট্ৰিখনৰ প্ৰবলেম হ'ব তো হেতু কাৰণে কি হৈছিলে সিহঁতে কি কৰিছিলে যে সেই ৰিভল্টটো দেখি পেলাই ৰজাই মানে ডিসিশন ললে যে কি যে সেইটো নেশ্যনেল এছেম্বলি মানে থাৰ্ড ষ্টেটৰ যেটো আছিলে তো সেই নেশ্যনেল এছেম্বলিৰ সেইটো কি কৰিলে সেই নেশ্যনেল এছেম্বলিৰ সেই প্ৰপ'জেলটো কি কৰিছিলে একচেপ্ট কৰিছিলে আৰু কৈছিল যে কি মানে এতিয়াৰ পৰা ৰজাই কি হিচাপত ৰুল কৰিব যে কনষ্টিটিউচনখন যেনেকে বনোৱা হ'ব সেই কনষ্টিটিউচনৰ ওপৰত বেছ কৰি পেলাই সিহঁতে কি কৰিব ৰুল কৰিব বুলি মানে কিঙে লুইছ 16 ডিসাইড কৰিছিলে ঠিক আছে তো অন দ্য নাইট অফ 4th August 1789 France passed the law for abolishing the feudal system of obligation and taxes তো কি হৈছিলে 4th August 1789 that to মনত ৰাখা যে ফ্ৰান্সে এখন কি কৰিলে যে ফ্ৰান্স পাস দ্য ল এটা ল পাস কৰিলে যে কি abolishing the feudal system of obligation and taxes
ফিউডাল চিষ্টেম এবলিছ কৰিলে আৰু লগে লগে কি কৰিলে যিখিনি টেক্স গম পাইছেনে সিহঁতৰ ওপৰত যিবিলাক টেক্স ইম্প'জ কৰা হৈছিল সেই টেক্সটো কি কৰিছিলে সিহঁতে কি কৰিছিলে সেইটো ৰিমুভ কৰিবৰ কাৰণে এটা ল পাছ কৰিলে আৰু কি দ্য মেম্বাৰ্ছ অফ ক্লাৰ্জি ৱেৰ অলছ' ফ'ৰ্চ টু গিভ আপ দেয়াৰ প্ৰিভিলেজেছ আৰু সেই লৰ্ড থ্ৰু দি পেলাই লগতে কি কৰিলে যে যিবিলাক মেম্বাৰ্ছ ক্লাৰ্জিৰ যিবিলাক মেম্বাৰ্ছ আছিলে মানে ফাৰ্ষ্ট ষ্টেট ক্লাৰ্জি বুলি কোৱাৰ লগে লগে তোমালোকে গম পাইছা যে মই কাৰ কথা কৈছো ফাৰ্ষ্ট ষ্টেটৰ কথা কৈছো সেই ফাৰ্ষ্ট ষ্টেটৰ যিবিলাক মেম্বাৰ্ছ আছিল তো সিহঁতে যিবিলাক প্ৰিভিলেজেছ লৈ আছিলে সেই প্ৰিভিলেজেছ বিলাক গিভ আপ কৰিবৰ কাৰণে কৈছিলে হয়নে তো ইয়াত লগতে কৈছে যে কি টাইটছ ৱেৰ এবলিশ্ড এণ্ড লেণ্ডছ ওwned বাই দ্য চাৰ্চ ৱেৰ চিজড বাই অথৰিটি তো ইয়াত লগতে আৰু এটা কথা কৈছে যে কি যে টাইটছটো জানা তোমালোকে প্ৰিষ্টক যিটো মানে ক্লাৰ্জি বিলাকক যিটো টেক্স দিব লগা হৈছিলে সেইটো টাইটছ বুলি কৈছিলে ওকে তো টাইটছ বুলি কৈছিলে যিটো টেক্স ক্লাৰ্জি বিলাকক দিব লগা হৈছিলে সেই টাইটছটো কি কৰিছিলে এবলিছ কৰিছিলে হয়নে আৰু লগতে কি কৰিছিলে চাৰ্চৰ মানুহবিলাকে যিমানখিনি লেণ্ড অকুপাই কৰি আছিলে গম পাইছেনে সেইখিনি চিজড কৰি সেই অথৰিটিক মানে লেণ্ডৰ যিটো অথৰিটি থাকিব সেই অথৰিটিক কি কৰিছিলে সিহঁতে দি দিছিলে গম পাইছানে সেই লেণ্ডৰ অথৰিটিক কি কৰিছিলে দি দিছিলে এটা কথাটো হ'ল যে কি যে লগতে বাই দিছ দ্য গভৰ্ণমেণ্ট একুৱাৰ্ড এছেটছ ৱৰ্থ এটলিষ্ট 2 বিলিয়ন লিভাৰ্ছ তো এইবিলাকৰ থ্ৰু দি পেলাই কি হৈছিলে সিহঁতে মানে চাব গ'লে এটা হিউজ এমাউণ্ট সেইটো টাইমত 2 বিলিয়ন লিভাৰ্ছ গম পাইছা 2 বিলিয়ন লিভাৰ্ছ সিহঁতে কি কৰিব পাৰিছিলে একুৱাৰ্ড কৰিব পাৰিছিল মানে চাব গ'লে সেই 2 বিলিয়ন লিভাৰ্ছ কি হৈছিলে যে মানুহখিনিক কি কৰিছিলে সেই 2 বিলিয়ন লিভাৰ্ছ সিহঁতে ক্লাৰ্জিক দিব লগা হৈছিলে ভাবা সেইটো এটা হিউজ এমাউণ্ট 2 বিলিয়ন লিভাৰ্ছ তো লিভাৰ্ছ মই অলৰেডি কৈছোঁ এটা কাৰেঞ্চি আছিলে সেইটো সময়ত তো সেই 2 বিলিয়ন লিভাৰ্ছ কাক দিব লগা হৈছিলে সেই ক্লাৰ্জিখিনিক দিব লগা হৈছিলে আৰু সেইখিনি যেতিয়াই মানে সেই প্ৰিভিলেজেছ বিলাক উঠাই দিয়াৰ লগে লগে কি হৈছিলে সিহঁতে কি পাই গৈছিলে সেই প্ৰিভিলেজেছ বিলাক উঠাই দিয়াৰ লগে লগে সেইখিনি পইচা সেই গভৰ্ণমেণ্টে কি কৰিব পাৰিছিলে ৰিকভাৰ কৰিব পাৰিছিলে গম পাইছা আই থিংক চবে বুজি পাইছা আৰু যদি কিবা এইখিনি তোমালোকে পঢ়িবা এইখিনিত যদি কিবা ডাউট থাকে তোমালোকক নেক্সট যেতিয়া আমাৰ ফ্ৰাইডে ক্লাছ হ'ব ফ্ৰাইডে ক্লাছত অবভিয়াছলি জুমতে ক্লাছ হ'ব টেনশ্যন ল'ব নালাগে তো জুমৰ ক্লাছত তোমালোকৰ যদি কিবা ডাউট থাকে মই ষ্টাৰ্টিঙে ডাউটৰ কাৰণে তোমালোকক মই দিম তো সেই তোমালোকে ডাউটখিনি ষ্টাৰ্টিঙে ক্লিয়াৰ কৰি ল'ব পাৰিবা ওকে তো সেইটো লৈ পেলাই চিন্তা কৰিব নালাগে জুমতে ক্লাছ হ'ব সেইখিনিও তো মই চাম যদি পাৰোঁ মই ইউটিউবতো ৰাখিম তো যদি জুমত ক্লাছ হয় তো যদি নহয় হ'বই তো সেই জুমৰ ক্লাছত তোমালোকে ডাউটখিনি সুধিব পাৰিবা এতিয়াও তোমালোকে আফটাৰ ক্লাছ তোমালোকে মোক কল কৰি পেলাই তোমালোকে কি কৰিব পাৰা যে তোমালোকে মোক কল কৰি পেলাই সেইটো সুধিব পাৰা গম পাইছা তোমালোকে কল কৰি পেলাই যদি কাৰোবাৰ কিবা ডাউট থাকে কল বা মেছেজ কৰি পেলাই মোক হোৱাটছএপত সুধিব পাৰিবা গম পাইছানে অব্লিগেশ্যনছ বুলি কৈছে কি উদয়নে এটা ডাউট সুধিছে যে মিনিং অফ অব্লিগেশ্যনছ সুশান্ত কলিতাটো আমাৰ ক্লাছ এবাৰ 12 তো অব্লিগেশ্যনৰ মিনিং মানে কি কিবা এটা বস্তু যদি কি কৰা হয় যদি কিবা এটা বস্তু মানে লৰ্ড থ্ৰু দি পেলাই যদি তাক যদি মানে ইলিগেল মানে লিগেল কৰা নহয় সেইটোকে মানে তুমি সেইটো মানা কৰি দিছা আৰু কাইলৈৰ পৰা সেইটো ধৰা কি নহয় প্ৰেক্টিচ কৰিব নোৱাৰা গম পাইছানে সেইটো অব্লিগেশ্যনছ বুলি কয় সেইটো গম পাইছানে এইটো লিগেল এটা টাৰ্ম যে সেইটো তুমি কি কৰিব নোৱাৰা মানে অব্লিগেশ্যনছ মিন্স কি যে তুমি কাইলৈৰ পৰা ছাপ'জ মই কৈ আছো ধৰা আমি ধৰা ক'লো যে লাইক 6টা বজাৰ পিছত মানুহ ঘৰৰ পৰা বাহিৰলৈ নোলাবা লাইক এইটো এটা অব্লিগেশ্যনছ বুলি ক'ব পাৰা যে তুমি কি কৰিব নোৱাৰা কাইলৈ 6টা বজাৰ পাছৰ পৰা তুমি ছাপ'জ ঘৰৰ বাহিৰ ওলাব নোৱাৰা গম পাইছানে তো সেইটো ক্ষেত্ৰত এইটো বস্তু ইয়াত ইউজ হৈছে তেনেকুৱা এটা ক্ষেত্ৰত তো ইয়াৰ আৰু 2-3টা মিনিং আছে বাট এইখিনিত যদি তোমালোকক কওঁ সেইটো তেনেকে ইউজ হৈছে তো আই থিংক তোমালোকে এইখিনিলৈকে বুজি পাইছা তো এতিয়া আমি এটা কথা গম পালো মই তোমালোকক এটা যদি চামাৰি এটা টাইপ যদি মই আজি ক্লাছটো কওঁ যে ফাৰ্ষ্ট কি হৈছিলে যে মই এবাৰ পটককে তোমালোকক চামাৰি এটা দি দিওঁ যে ক্লাছটো ফিনিছ হোৱাৰ আগে তো নেক্সট ক্লাছত আমি ফ্ৰেন্স বিকামছ এ কনষ্টিটিউশ্যনেল মনাৰ্কি পঢ়িম যে কনষ্টিটিউশ্যনেল মনাৰ্কিত ফ্ৰান্স কেনেকৈ গ'ল তো মই তোমালোকক কুইক ৰিভিজন এটা দি দিছোঁ অ'কে ছাৰ উদয়নে দিছে তো অ'কে বুজি পাইছা আই থিংক তো কুইক ৰিভিজন এটা যদি মই তোমালোকক দিওঁ কি হৈছিলে আজি ক্লাছৰ ফাৰ্ষ্টত আমি গম পাইছিলোঁ যে কি কৰিছিলে যে কিঙে কি কৰিছিলে যে চবকে কি কৰিছিলে ইনভাইট কৰিছিলে হয়নে কিঙে কি কৰিছিলে চবকে ইনভাইট কৰিছিলে এছেম্বলিলে হয়নে
আৰু এটা কথা ক'লো যে টেক্সৰ ক্ষেত্ৰত কিবা যদি ডিচিশনছ ল'ব লগা থাকে কিঙে কি কৰিব নোৱাৰে অকলে ল'ব নোৱাৰে তো ষ্টেট জেনেৰেলক সেইখিনি মাতিছিলে তো ষ্টেটছৰ আটাইকেইটা ষ্টেটছৰ মানুহে আহি পেলাই কি কৰিছিলে তাত জইন কৰিছিলে হয়নে আটাইকেইটা ষ্টেটছৰ মানুহ আহি পেলাই কি কৰিছিলে তাত জইন কৰিছিলে আৰু প্ৰতিটো ষ্টেটৰ পৰা গম পাইছানে ৰিপ্ৰেজেন্টেটিভ হিচাপে কিমান আহিছিলে 300 মেম্বাৰ্ছ আহিছিলে আৰু 300 মেম্বাৰে মানে ফাৰ্ষ্ট আৰু সেকেন্ড ষ্টেটৰ মানুহখিনিয়ে ফেস টু ফেস বহিছিলে আৰু যেহেতু থাৰ্ড ষ্টেটৰ মানুহখিনিক ডিসক্ৰিমিনেট কৰে তো হেতু কাৰণে কিহতক পিছত বহুৱাইছিলে ঠিক আছে তাৰ পিছত কি হৈছিলে যে তাত ডিসকাশন হৈছিলে তো তাত পিজেন্টস ওমেন্স আৰু আৰ্টিজানস তো ইহত বিলাকক কি কৰা নাছিলে এন্টাৰ কৰিব দিয়া হোৱা নাছিলে হয়নে তো সেই সিহঁতৰ ৰিপ্ৰেজেন্টেটিভছৰ থ্ৰু দি প্লাই সিহঁতৰ ডিমান্ড বিলাক কৈছিলে নেক্সট কি হৈছিলে যে তাত থাৰ্ড ষ্টেটৰ মানুহখিনি এটো কৰিলে যে যদি কিবা এটা ডিসিশন ল'ব লগা হয় সেইটো ভোটিংৰ থ্ৰু দি প্লাই ল'ব লাগিব আৰু এছেম্বলিত যিমানখিনি মানুহ আছে সবে ভোট দিব লাগিব তো হেতু সময় ভোট দিয়াৰ পাৱাৰটো সবৰ হাতত নাছিলে হেতু এটা কথা আছিল তো নেক্সট কি হৈ গল তাৰ পাছতে কি হৈ গল যে যেতিয়া কিঙে কি কৰিলে সেই গুটে প্ৰপোজালটো কি কৰিলে ৰিজেক্ট কৰা ষ্টাৰ্ট কৰিলে তো কিঙে যেতিয়া ৰিজেক্ট কৰি দিলে প্ৰপোজালটো তো তাৰ মানুহখিনি কি কৰিলে তাৰ পৰা ৱাক আউট কৰিলে তাৰ পৰা ওলাই আহিলে ওকে তো তাৰ পৰা কি হল কিং কি কৰিলে তাৰ পৰা ওলাই আহিলে তো কিং যেতিয়া তাৰ থাৰ্ড ষ্টেটৰ মানুহখিনি কি হৈছিল তাৰ পৰা ওলাই আহিছিল তো থাৰ্ড ষ্টেটৰ মানুহখিনি যেতিয়া ওলাই আহিল তো সিহঁতে কি কৰিলে সিহঁতে এখন কি কৰিলে 20 জুনত 1789 সিহঁতে নিজৰ পৰা এখন এছেম্বলি ক্ৰিয়েট কৰিলে যিখন এছেম্বলিৰ নাম কি দিছিলে নেশনেল এছেম্বলি হয়নে যিটো থাৰ্ড ষ্টেটৰ অনলি থাৰ্ড ষ্টেট হেতু ক্লিয়াৰ কৰিবা যে অনলি থাৰ্ড ষ্টেটে কি কৰিছিলে সেইখিনি কি কৰিছিলে তাত কি কৰিছিলে আছিল গম পাইছে নেশনেল এছেম্বলি তো নেশনেল এছেম্বলিৰ থাৰ্ড ষ্টেটে কি কৰিছিলে সিহঁতে এখন কনস্টিটিউশন ড্ৰাফট কৰাৰ কথা ভাবিছিলে আৰু এই থাৰ্ড ষ্টেটৰ গোটেই মুভমেন্টটো কোনে লিড কৰিছিলে মিৰাবিউ এণ্ড এবেচিছ হয়নে এবেচিছ আৰু মিৰাবিউৱে কি কৰিছিলে এই গোটেই মুভমেন্টটো লিড কৰিছিলে আৰু মিৰাবিউ আৰু এবেচিছ এতিয়া আমি যদি চাওঁ সিহঁত থাৰ্ড ষ্টেটৰ পৰা বিলং কৰা নাছিল বাট সিহঁতে এই মুভমেন্টটো লিড কৰিছিলে সিহঁতে সেই প্ৰিভিলেজেছ বিলাক খতম হোৱাটো বিচাৰিছিলে সিহঁতে বিচৰা নাছিল যে প্ৰিভিলেজেছ বিলাক কন্টিনিউ চলি থাকক তো হেতু কাৰণে সিহঁতে থাৰ্ড ষ্টেটক হেল্প কৰিবৰ কাৰণে আহিছিলে আমি অলৰেডি কৈছো যে মিৰাবিউ কোৰ আছিলে নবলছ আছিলে হয়নে নবলছ কমিউনিটিৰ পৰা বিলং কৰে আৰু এবেচিছ প্ৰিষ্ট আছিল গম পাইছে নে সিহঁতৰ ফেমিলি প্ৰিষ্ট আছিলে তো আমি গম পাইছো যে প্ৰিষ্ট খিনি ক্লাৰ্জিৰ পৰা চাৰ্চৰ পৰা আহে তো এটা কথাটো হল যে কি যে সেই তেওঁ এখন বুকু লিখিছিলে হয়নে তো হেতু কথাও মই তোমালোকক অলৰেডি কৈছো তো এটা কথাটো হল যে নেক্সট কি হৈছিলে তাৰ পিছত সিহঁতে সেই মুভমেন্টটো ষ্টাৰ্ট কৰিছিলে আৰু বেষ্টাইললে সিহঁতে কি কৰিছিলে মুভমেন্টটো লৈ গৈছিলে তো কি হল যে বেষ্টাইলত সিহঁতে এটেক কৰিছিলে বেষ্টাইলখনক সিহঁতে কি কৰিছিলে হেড কৰিছিলে হয়নে কোনটো ইয়াৰ 14 জুলাই কি আছিল 14 জুলাই সিহঁতে কি কৰিছিলে এই মুভমেন্টটো ষ্টাৰ্ট কৰিছিলে 1789 হয়নে তো সিহঁতে গবলে বেষ্টাইল এটেক কৰি বেষ্টাইল ভাঙি দিছিলে হয়নে তো বেষ্টাইলত সিহঁতৰ কি হয় অটোক্ৰেটিক পাৱাৰটো দেখুৱাই কিঙৰ হয়নে তো হেতু কাৰণে তাৰ মানুহবিলাকে বেষ্টাইল কি কৰিছিল হেড কৰিছিল বিকজ কিঙৰ এগেইনষ্টত যদি তুমি কিবা কৰা লগে লগে তোমাক নিপলাই ক'ত সোমাই দিব বেষ্টাইলত সোমাই দিব মানে কিঙৰ এগেইনষ্টত তুমি যাবই নোৱাৰা তোমাক নিপলাই বেষ্টাইলত সোমাই টৰ্চাৰ কৰিব তো দ্যাট ইজ হোৱাই তাৰ মানুহখিনিয়ে কি কৰিছিলে বেষ্টাইলৰ মানে সেইখিনি মানুহে কি কৰিছিলে হেড কৰা ষ্টাৰ্ট কৰিছিল ওকে তো বেষ্টাইলক হেড কৰিছিলে তো বেষ্টাইল ভাঙি দিলে তাৰ পৰা যিবিলাক প্ৰিজনাৰ্ছ আছিলে সেই প্ৰিজনাৰ্ছ বিলাকক কি কৰি দিলে ফ্ৰী কৰি দিলে ওকে তো প্ৰিজনাৰ্ছ বিলাকক যেতিয়া ফ্ৰী কৰি দিলে তাৰপিছত মানুহখিনি যেতিয়া আহিল লগতে সেইটো সময়ত এটা কাণ্ট্ৰি সাইডত এটা কি আহিলে ৰিউমাৰ এটা ওলাইছিলে যে কি মেনৰ্ছ বিলাকে যিবিলাক লেণ্ডলৰ্ডছ আছিলে সিহঁতে ব্ৰিগেন্ডছক আনিছে সিহঁতে কি কৰিবৰ কাৰণে যিবিলাক ৰাইপ ক্ৰপছ বিলাক সেইবিলাক ডেষ্ট্ৰয় কৰিবৰ কাৰণে মেনৰ্ছে কি আনিছে ব্ৰিগেন্ডছক আনিছে বুলি ভাবিলে তো যেতিয়া সেই ব্ৰিগেন্ডছক আনিলে বুলি তেনেকুৱা এটা মানে ৰিউমাৰ এটা ওলাল তো গোটেই মানুহখিনিয়ে কি কৰা ষ্টাৰ্ট কৰিলে সেই মেনৰ্ছ বিলাকৰ ঘৰবিলাক কি কৰা ষ্টাৰ্ট কৰিলে এটেক কৰা ষ্টাৰ্ট কৰিলে তো ঘৰবিলাক যেতিয়া এটেক কৰি পেলাই কি কৰিলে তাত যিমানখিনি গ্ৰেইনছ আছিলে সেই গ্ৰেইনছখিনি কি কৰিলে সিহঁতে লুটি লৈ আহিলে আৰু লগতে কি কৰিলে তাত যিবিলাক ডকুমেন্টছ আছিলে য'ত মেনৰিয়েল ডিউজ বা টেক্সেছ ৰিগাৰ্ডিং মানে ডকুমেন্টছ বিলাকত আছিলে সেই ডকুমেন্টছ বিলাক সিহঁতে কি কৰি দিলে জ্বলাই দিলে ওকে তো সেইটো আছিলে সেই 14 জুলাই 1789 ৰ ইনসিডেন্ট তো তাৰ পিছত কি হ'ল যে প্ৰিভিলেজেছ এণ্ড হ'ব এতিয়া তো কি হ'ল যেতিয়া ৰিভল্টটো ইমান ষ্ট্ৰং দেখিলে কিঙে ভাবিলে যে কি কৰিব লাগিব মই এতিয়া কিবা এটা চেঞ্জেছ আনিব লাগিব মই সেই থাৰ্ড ষ্টেটৰ মানুহখিনিৰ কিবা এটা প্ৰপ'জেল মই কি কৰিব লাগিব একচেপ্ট কৰিব লাগিব যদি মই সেই প্ৰপ'জেলটো একচেপ্ট নকৰো মেবি মই কিং হৈ ফ্ৰান্সৰ থাকিব নোৱাৰিম
ওকে তো দ্যাট ইজ ৱাই কি হ'ল যে লুইছ 16 কি কৰিলে লুইছ 16 নেশ্যনেল এছেম্বলিৰ সেই প্ৰপ'জেলটো একচেপ্ট কৰিলে আৰু ক'লে যে কি যে মই এখন কনষ্টিটিউচনৰ আণ্ডাৰত থাকি মই কি কৰিম কাম কৰিম গম পাইছানে যে কনষ্টিটিউচনেল মনাৰ্ক হ'ব মানে কনষ্টিটিউচনৰ আণ্ডাৰত থাকি তেওঁ কাম কৰিম বুলি ডিচাইড কৰিলে আৰু কি হ'ল যে সেইদিনা 4 আগষ্ট নাইট তো সিহঁতে কি কৰিলে যে এটা ল পাছ কৰিলে 4 আগষ্ট 1789 আমি 14 জুলাই ইনসিডেন্ট পঢ়িলো 20 জুনত সিহঁতে কি কৰিছিলে মই কুইক ডেট কিটাৰ কথা কৈ আছো 20 জুনত কি কৰিছিলে যে কি কৰিছিলে 20 জুনত সেই থাৰ্ড ষ্টেটৰ কি হৈছিলে এছেম্বলি হৈছিলে 20 জুনত হয়নে তাৰ পিছত কি হৈছিলে থাৰ্ড ষ্টেটৰ এছেম্বলিৰ পিছত কি হৈছিলে থাৰ্ড ষ্টেটৰ এছেম্বলিৰ পিছত তাৰ পিছত 14 জুলাই 1789 ত কি হৈছিলে যে ৰিভল্ট আহিছিলে আৰু ৰিভল্টৰ পাছত 4 আগষ্ট 1789 ত কি হৈছিলে যে ফ্ৰান্সে কি কৰিছিলে এটা ল পাছ কৰিছিলে আৰু সেই লটোৰ থ্ৰু দি পেলাই কি কৰিছিলে সেই ফিউডাল সিস্টেমটো কি কৰিছিলে এবলিশ কৰিছিলে আৰু যিখিনি ট্যাক্স লগোৱা হৈছিলে সেই ট্যাক্স বিলাকক কি কৰিছিলে যে সেই ট্যাক্স খিনি মানে অব্লিগেট কৰিছিলে ঠিক আছে তো হেতু আছিলে আৰু লগতে কি আছিলে যে ক্লাৰ্জি বিলাকে যিবিলাক প্ৰিভিলেজেস এনজয় কৰি আছিলে সেই প্ৰিভিলেজেস বিলাক কি কৰিছিলে গিভ আপ কৰিবৰ কাৰণে কৈছিলে ঠিক আছে সেই প্ৰিভিলেজেস বিলাক গিভ আপ কৰিবৰ কাৰণে কৈছিলে আৰু লগতে টাইটস কি আছিলে যে তুমি মানে থাৰ্ড ষ্টেটৰ মানুহখিনিয়ে ক্লাৰ্জিক যিবিলাক ট্যাক্স দিব লগা হৈছিলে সেইখিনি টাইটস বুলি কৈছিলে গম পাইছে চাৰ্চৰ মানুহক যিখিনি ট্যাক্স দিব লগা হৈছিলে সেইখিনি টাইটস বুলি কৈছিলে আৰু সেই টাইটস কি কৰিছিলে এবলিশ কৰিছিলে গম পাইছানে আৰু যিটো কোনে লয় চাৰ্চৰ মানুহবিলাকে লয় আৰু যিখিনি চাৰ্চৰ মানুহ আছিলে তাহাঁতৰ পৰা সেই মানে পাৱাৰ সেইখিনি কি হৈছে ল্যান্ড যিখিনি সিহঁতে অকুপাই কৰি ৰাখিছিলে মানে সিহঁতে জবৰদস্তি লৈ থৈছিলে সেইখিনি কি কৰিছিলে সিহঁতে সিজ কৰিছিলে কোনে নেশ্যনেল এছেম্বলিয়ে আৰু লগে লগে কি হৈছিলে যে গভৰ্ণমেণ্টে সেই তেনেকে সিজ কৰি পেলাই 2 বিলিয়ন লিভাৰ্স কি কৰিছিলে সিহঁতে কালেক্ট কৰিব পাৰিছিলে মানে সেইখিনি পইচা আগতে কি কৰিব লগা হৈছিলে সেইখিনি পইচা আগতে কাক দিব লগা হৈছিলে প্ৰিষ্টক দিব লগা হৈছিলে বা ক্লাৰ্জি বিলাকক দিব লগা হৈছিলে তো এনেকে কি হৈছিলে কনষ্টিটিউচনেল মনাৰ্কৰ থ্ৰু মানে আফটাৰ ফ্ৰেঞ্চ ৰিভলিউচনৰ পিছৰ এইটো কথা পঢ়ি আছো যে কি যে সেই প্ৰিভিলেজেস বিলাক তেওঁ কি কৰিব লগা হৈছিলে কনষ্টিটিউচনেল মনাৰ্ক অহাৰ লগে লগে সেইখিনি ক্লাৰ্জি বিলাকে কি কৰিব লগা হৈছিলে দিব লগা হৈছিলে ঠিক আছে তো মই এইখিনিতে এটা কথা কওঁ তোমালোকক যে তোমালোকক মই ইয়াৰ কুৱেশ্যন এনসাৰ খিনি মই তোমালোকক PDF পঠাই দিম তোমালোকে এটো লৈ টেনচন ল'ব নালাগে আজি মই একো কুৱেশ্যন এনসাৰ লিখোৱা নাই তো কুৱেশ্যন এনসাৰ খিনি মই আফটাৰ ক্লাছ তোমালোকক আজি নহলো কাইলৰ ভিতৰত তোমালোকে PDF-ত মই তোমালোকক পঠাই দিম সেই কুৱেশ্যনৰ এনসাৰ কিটা তোমালোকে লিখি লবা কপিত তো ফ্ৰাইডে আমি ফ্ৰান্স বিকাম এ কনষ্টিটিউচনেল মনাৰ্ক তো কনষ্টিটিউচনেল মনাৰ্ক ফ্ৰান্সৰ ষ্টাৰ্ট কৰিম গম পাইছা তো আজিৰ কাৰণে তোমালোকক এইখিনিলৈকে থাকক আই থিংক তোমালোকে সবে বুজি পাইছা আৰু কিবা যদি ডাউট থাকে তোমালোকে মোক সুধিব পাৰা লগতে মই কৈছো যে জুমত যেতিয়া আমি নেক্সট ক্লাছ কৰিম তো জুমৰ মই ফাৰ্ষ্টে তোমালোকৰ যদি এইখিনিলৈকে তোমালোকে পঢ়িবা তাত যদি কিবা ডাউট থাকে মই ডাউটখিনি ল'ম ওকে তো দ্যাটস অল ফৰ টুডে গম পাইছা নেক্সট ক্লাছ আমি লগ পাম নেক্সট ক্লাছত আমি এইখিনি ইয়াৰ পাছৰখিনি আমি ডিসকাস কৰিম ওকে